সামাজিক মাধ্যমত জুবিন গাৰ্গৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা শিখা শৰ্মাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে জুবিন ফেন ক্লাবে। এজাহাৰ দাখিল কৰিয়েই জুবিন ফেন ক্লাবৰ সভাপতি পিকু বুঢ়াগোহাঁইৰ মন্তব্য যে জুবিন গাৰ্গৰ পৰিয়ালৰ বিৰুদ্ধে আৰু জুবিন গাৰ্গৰ চৰিত্ৰ হনন কি তথ্যৰ ভিত্তিত শিখা শৰ্মাই কৰিছে এয়া অতিকৈ দুৰ্ভাগ্যজনক। কি তথ্যৰ ভিত্তিত সামাজিক মাধ্যমত চৰিত্ৰ হনন কৰিছে জুবিন গাৰ্গৰ সেয়া ৰাজহুৱা কৰক বুলি মন্তব্য কৰিছে পিকু বুঢ়াগোহাঁই। লগতে তেওঁ কৈছে যে ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিছে শিখা শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো সবিস্তাৰে ভিজুৱেলছৰ সহায়ত দেখুৱাব বিচাৰিম, যিহেতু পিকু বুঢ়াগোহাঁই এতিয়া এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে। জুবিন ফেন ক্লাবে এজাহাৰ দাখিল কৰিছে শিখা শৰ্মাৰ বিৰুদ্ধে। সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পিকু বুঢ়াগোহাঁই। শিখা শৰ্মাই জুবিন আৰু জুবিনৰ পৰিয়ালক লৈ কটু মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। যিটো সময়ত জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে ৰাইজে দাবী জনাই আহিছে, সেই সময়ত শিখা শৰ্মাই গোটেই ইছ্যু বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছে। কি তথ্যৰ ভিত্তিত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিব চেষ্টা কৰিছে সেয়া ৰাজহুৱা কৰক শিখা শৰ্মাই। অসমৰ বিভিন্ন জিলাত শিখা শৰ্মাৰ বিৰুদ্ধে জুবিন ফেন ক্লাবৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো, যিহেতু জুবিন গাৰ্গৰ পৰিয়ালৰ বিৰুদ্ধে আৰু জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰা শিখা শৰ্মাই সামাজিক মাধ্যমত জুবিন গাৰ্গৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল, সামাজিক মাধ্যমত পোষ্ট দিছিল। তাৰ পাছতে এতিয়া জামুৰ খাই উঠিছে জুবিন ফেন ক্লাব। জুবিন ফেন ক্লাবে এজাহাৰ দাখিল কৰিছে শিখা শৰ্মাৰ বিৰুদ্ধে আৰু এজাহাৰ দাখিল কৰিয়ে পিকু বুঢ়াগোহাঁই মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ বিৰুদ্ধে মন্তব্য কৰা কটু মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। যিটো সময়ত জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বাবে ৰাইজে দাবী জনাই আহিছে, সেই সময়ত শিখা শৰ্মাই গোটেই ইছ্যু বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে। কি তথ্যৰ ভিত্তিত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিব চেষ্টা কৰিছে সেয়া ৰাজহুৱা কৰক শিখা শৰ্মাই। অসমৰ বিভিন্ন জিলাত শিখা শৰ্মাৰ বিৰুদ্ধে আজি জুবিন ফেন ক্লাবৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে। জুবিনক হত্যা কৰা সকলোৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি হওক সেয়া আমি কামনা কৰিছো। আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে, এইদৰে এতিয়া মন্তব্য কৰিছে জুবিন ফেন ক্লাবৰ সভাপতি পিকু বুঢ়াগোহাঁই। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। মই আচলতে সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা শিখা শৰ্মাৰ বোলা মহিলাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈয়ে হওক বা বিভিন্ন ধৰণৰ তেখেতৰ ন্যায়িক প্ৰক্ৰিয়াৰ কথা লৈ পেলাই হওক, তেওঁ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আছে। আৰু আচলতে আজি 3 দিন নে 2 দিনৰ আগত এটা পোষ্টত তেওঁ পৰিয়ালকে সাঙুৰি বিভিন্ন ধৰণৰ বিষয়ত জুবিন গাৰ্গৰ দেউতাককো ধৰি তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। আচলতে আমি প্ৰথম অৱস্থাত যিহেতু আমি কথাখিনি আওকাণ কৰি আছিলোঁ, যিহেতু সমগ্ৰ ৰাইজে বা সমগ্ৰ অসমে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে বাট চাই আছে বা ন্যায়ৰ কাৰণে ন্যায়িক যুঁজখনত যিমান পাৰি সহযোগ কৰি আছে। তো সেইখিনি সময়তে তেওঁ গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে কেতিয়াবা ক'ৰবাত জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ, কেতিয়াবা জুবিন গাৰ্গৰ সামাজিক জীৱন লৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে। গতিকে আমি সেইটো কাৰণে আজি জুবিন গাৰ্গ ফেন ক্লাব, অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু জুবিন গাৰ্গ ফেন ক্লাব কামৰূপ মেট্ৰ লগ হৈ আজি আমি এফআইআৰ দাখিল কৰিছোঁ শিখা শৰ্মাৰ বিৰুদ্ধে। আচলতে আৰু আমি তেওঁ আচলতে যিখিনি সামাজিক মাধ্যমত যিখিনি তেওঁ তথ্য ৰাইজৰ মাজলৈ আগবঢ়াই দিছে, কি ভিত্তিত তেওঁ আচলতে সেইখিনি আগবঢ়াইছে সেইখিনি কথা আমি জানিব বিচাৰিছোঁ। সেইখিনি বিচাৰি আমি আবেদন কৰিছোঁ আজি। আৰু আপোনালোকৰ ফালৰ পৰা অন্য জেগাত দিয়া হৈছে সমগ্ৰ অসমতে দিয়া হ'ব। যিসমূহ এক্টিভ ফেন ক্লাব আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত, তাৰপৰা চব জেগাৰ পৰা ফেন ক্লাবৰ দিয়া হ'ব। প্ৰায় 20ৰ পৰা 25খন জিলাত এজাহাৰ দিয়া হ'ব। কেনেকুৱা শাস্তি আচলতে তেওঁ কি তথ্যৰ ভিত্তিত এইখিনি কথা কৈ আছে সেইখিনি কথা আমি জানিব লাগিব। আচলতে সেইটো কাৰণে আমি এজাহাৰ দাখিল কৰিছোঁ। সেইখিনি কথাই আমাৰ আচলতে লাগে। আৰু তেওঁ আচলতে যিবিলাক কথা কৈ আছে, তেওঁ ভাবিছে কি যে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত জুবিন গাৰ্গৰ হৈ যুঁজিবৰ কাৰণে ইয়াত মানুহ নাইকিয়া অভাৱ হ'ব বুলি ভাবিছে, কিন্তু সেইটো তেওঁ ভুল ভাবিছে। যিহেতু জুবিন গাৰ্গে আমাক জুবিন গাৰ্গৰ নীতি আদৰ্শই কাম কৰিবলৈ শিকাই থৈ গৈছে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ তেওঁ সদায় আমাক সৈনিক বুলি কৈছিলে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ আমি সদায় আছোঁ। সেইটোৱে ন্যায়িক প্ৰক্ৰিয়াটো যথেষ্ট হৈ আছে বাৰু, কিন্তু অলপ খৰতকীয়া কৰিব লাগে, সেইটো আমি সদায় এবাৰ জনাই আছোঁ। ডেইলি হিয়াৰিং যিটো কথা আমি কৈ আহিছিলোঁ সেইটো হ'ব লাগে। এতিয়া চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টিমটো বাৰু ৰিপিট কৰিছে, সেইটো ভাল লাগিছে। তো আৰু ডেইলি হিয়াৰিংটো হ'লে ভাল হ'ব, সোনকালে তেতিয়া ন্যায় পাব। কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগে।
তো এতিয়া সেইটো ন্যায়ালয়ে ক'ব যি শাস্তি দিব লাগে তেওঁলোকে যিখিনি অপৰাধ কৰিছে তাৰ হিচাপত কঠোৰ শাস্তি হ'ব লাগে। ছিংগাপুৰৰ লোকসকলৰ কথাও কৈ থকা হৈছে কালি পৰহি দিনটোতো গৰিমা দৱে সেইটো কথা কৈছে যে তেওঁলোকে দেখিছিলে গোটেইখিনি কথা, গতিকে তেওঁলোককো আহিব লাগে ইয়াতে সেইটো কথাটো আৰু কৈ থকা হৈছে। সেইখিনি কথাও এতিয়া ন্যায়ালয়ে বিচাৰ কৰিব কেনেকৈ তেওঁলোকক তদন্ত আওতালৈ আনিব লাগে, যিহেতু SIT-য়ে চাৰ্জশ্বিট ছাবমিট কৰিছে, তো সেইখিনিও হ'ব লাগে আচলতে। আৰু যিহেতু গোটেইখিনি কথা প্ৰথম পোহৰলৈ আপুনি আনিছে, হয়, কিবা এটা গাফিলতি হৈছে বা কিবা এটা অঘটন হৈছিল, সেইটো বিষয়ে আপুনি কি ক'ব? আচলতে সেইখিনি শেখৰজ্যোতি গোস্বামী যিজন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।